মানে মুখ্যমন্ত্ৰী জুবিনদাৰ মৃত্যুৰ পাছত মানে যি ধৰণে পলিটিক্স কৰিছিলে এইবিলাক যে নাখাতিলে নীতিকিলে তাৰ পাছত দেখিছোঁ যে সঁচা সঁচিকে মুখ্যমন্ত্ৰীৰ চেহেৰাটো পুৰা কলা পৰি গৈছে কালি চাইছোঁ সঁচা সঁচিকে মানুহজনৰ অৱস্থা বেয়া ভিতৰৰ পৰা বেয়া হৈ গৈছে মানুহটো আৰু জুবিনদাক যদি কোনোবাই পলিটিকেল হাথিয়াৰ বুলি ভাবে সেই মানুহজন নিজে পতন হ'ব গতিকে মুখ্যমন্ত্ৰীৰ চেহেৰাত সেই গোটেই প্ৰমাণবিলাক আহিছে জুবিনদাক লৈ তেওঁলোকে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি সঁচা সঁচিকে কৈছোঁ নীতিকে আৰু অসমবাসী ৰাইজে সেইটো কেতিয়াও গ্ৰহণ নকৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চেহেৰাটোতো প্ৰমাণ হৈ উঠিছে যে আপুনি যে মানুহক ব্লেকমেইল কৰি আছে আপুনি জুবিনদাৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্তত কাম কৰি আছে জুবিনদাই যিটো কথা কৈছে তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নিজৰ কনচেপ্ট ৰাইজৰ মাজলৈ এৰি দিছে আপোনালোকে দেখিছে জুবিনদাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন গাৰ্গৰ ধৰ্ম আছিলে জাতি আছিলে বুলি কৈ আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে জুবিনদাই বাৰম্বাৰ কৈ আছে যিমান অনুষ্ঠানত আমি দেখিছোঁ য'ত লগ পাইছোঁ প্ৰতিটো অনুষ্ঠানত তেওঁ নিজে একদম কৈছে ৰাইজক জনাই দিছে বাৰম্বাৰ যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত বুলি কৈছে গতিকে সেইগৰাকী মানুহে বহুত অনুষ্ঠানত ৰাইজক বুজাই থৈ গ'ল যে ধৰ্মক লৈ পলিটিক্স নচলিব তেওঁ বাৰম্বাৰ ক'লে হিন্দু মুছলমান নচলিব বুলি কৈছে গতিকে জুবিনদাই হিন্দু মুছলমানৰ ৰাজনীতি বেয়া পাইছিলে জুবিনদাই নিজকে ছ'চিয়েল লেফটিষ্ট বুলি কৈছিলে জুবিনদাৰ আদৰ্শ বিষ্ণু ৰাভা জুবিনদাৰ আদৰ্শ আপোনাৰ চে গুয়েভাৰা গতিকে জুবিনদা নিজে বাওঁপন্থী বুলি কৈছে মুখ্যমন্ত্ৰী বাওঁপন্থী নহয় বুলি ক'লে কেনেকৈ হ'ব এতিয়া আমি জুবিনদাৰ কথা শুনিম নে মুখ্যমন্ত্ৰীৰ কথা শুনিম ভুৱা মানুহটোৰ কথা শুনিম নেকি আমি হিমন্ত বিশ্ব শৰ্মা এগৰাকী ভুৱা মানুহ গতিকে জুবিনদাই নিজে ইমান দিন আমাক কৈ থৈ গ'ল সেই কথা বতৰাবিলাক আমি নামানি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শুনিম নেকি আমি জুবিনদাই নিজে কৈ থৈ গ'ল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ধৰ্ম আছিলে বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি জুবিনদাই নিজে কৈ থৈ গ'ল যে মই ব্ৰাহ্মণ ল'ৰা হৈও হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোঁতে লগুণ ছিঙি দিছে বুলি কৈছে তেওঁ নিজে কৈছে মই ট্ৰাইবেল বুলিহে ফিল কৰোঁ নিজকে ভিতৰৰ পৰা গতিকে ভগৱান শিৱৰ যিটো টেটু দেখা পাইছে সেইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজনীতি কৰিছে মানে ভগৱান শিৱক ট্ৰাইবেল গড বুলি কোৱা হয় ট্ৰাইবেল মই ট্ৰাইবেল আৰু ট্ৰাইবেল গড মানে আপোনালোকে জানে আমাৰ শিৱক আমাৰ ট্ৰাইবেল মানুহবিলাকে যেতিয়া উপাসনা কৰে মানে শিৱক ভাল পায় গতিকে শিৱক ইয়াতে মানে ইয়াতে আপোনাৰ টেটু আছে জুবিনদাৰ টেটু আছে কিন্তু জুবিনদাই কোনোদিনে কোৱা নাই মই শিৱ ভক্ত বুলি প্ৰভু ঈশ্বৰ নামানো বুলিয়ে কৈ থৈ গৈছে প্ৰভু ঈশ্বৰে সেইটো বেয়া পাওঁ বুলি কৈ থৈ গৈছে প্ৰভু ঈশ্বৰ বুলি মানে যিগৰাকী মানুহে নিজকে কয় ধৰক এতিয়া মাজুলী সত্ৰাধিকাৰৰ সন্মুখত এই প্ৰভু ঈশ্বৰ ইউ আৰ মেন বুলি কৈছে নহয় এই প্ৰভু ঈশ্বৰটো বেয়া পাওঁ বুলি কৈছে আপুনি এতিয়া নতুনকৈ এইটো জুবিনদাই ভগৱান ভক্ত বুলি ক'লে মানুহে শুনিব নেকি ডাইৰেক্ট কেমেৰাৰ সন্মুখত অপেনলি ৰাইজক সন্মুখত ৰাখি প্ৰভু ঈশ্বৰক সন্মুখত ৰাখি কৈ দিছে যে ইউ আৰ মেন ইউ আৰ নট গড বুলি কৈ দিছে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে ভগৱান ভক্ত আছিলে বুলি ক'লে কোনোবাই শুনিব নেকি মানে শিৱক তেওঁ ভাল পাইছিলে শিৱ ট্ৰাইবেল গড গতিকে তেওঁ ইয়াত আপোনাৰ শিৱৰ টেটু বনাইছিলে অকল শিৱৰ টেটু বনোৱা নাই তেওঁৰ এইফালে আপোনাৰ চাৰ্লি চেপলিনৰ ফটো আছে গতিকে চাৰ্লি চেপলিনটো বাওঁপন্থী আৰু জুবিনদাই নিজেও কৈছে মই বাওঁপন্থী বুলি এতিয়া বাওঁপন্থী হিমন্ত বিশ্ব শৰ্মাই গালি পাৰি থাকিলে এই যিগৰাকী বাওঁপন্থী জুবিনদা সেই বাওঁপন্থীজন বাওঁপন্থী নোহোৱা হৈ যাব নেকি তেওঁতো হাজাৰটা অনুষ্ঠানত কৈ থৈ গৈছে যে মই ছ'চিয়েল লেফটিষ্ট মই বাওঁপন্থা মই সমাজবাদী সেই কথাটো আপোনাৰ টিভিৰ ইণ্টাৰভিউ বাদ দি আপোনাৰ সংগীতানুষ্ঠানবিলাকত তেওঁ নিজে কৈ থৈ গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাই মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে মানে শিৱভক্ত জুবিনদা সেই কথাটো কৈ থাকিলেও এনেকুৱা বহুত ইণ্টাৰভিউজ আপোনালোকে পাব ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত পাব গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে এক্সপ'জ হৈ গৈ আছে